আমাৰ কাৰণে আমি ভেজ থালি অৰ্ডাৰ কৰিছোঁ। তো ভেজ থালিত প্ৰথম যদি মই আৰম্ভ কৰোঁ, ইয়াতে ভাতৰ চাউলৰ কোৱালিটি আছে। মানে আপোনাক এনেকুৱা নহয় 60 টকাত আপোনাৰ চাউলৰ কোৱালিটিটো বেয়া দিছে। মই যিহেতু ঘৰত বাদ দি ইয়াত খাব কৈ আছোঁ, চাউল ইয়াতে ধুনীয়াকৈ ভাত হৈ গ'ল, পাপৰ আছে লগত, এইটো আপোনাৰ ঢেকীয়া ভাজি, এইটো আলু ভাজি, এইটো সৰু আলু ভাজি, এইটো দালি, ইয়াতে এইটো চব্জি আছে, চয়াবিন আলু চব্জি, এইটো পিঁয়াজ মানে এইবিলাক চেলাডটো দিছে আপোনাৰ, ইয়াত নেমু আছে, পুদিনাৰ চাটনি আৰু ইয়াত চাটনি। এইখিনি আপুনি মই ৰেণ্ডমলি আহিছোঁ, মানে মই ৰেগুলাৰ আহোঁ, মই কোৱা নাই যে আজি ভিডিঅ'টো বনাম, ৰেণ্ডমলি দেখুওৱা বস্তু। ইয়াৰ বাহিৰে আপোনাৰ পায়স থাকে, অমিতাৰ খাৰ দিয়া থাকে, গোটেইখিনি বস্তু পায়। আৰু ভাত খাই আছিলোঁ নিজে, প্লেট চাফা, এতিয়া আৰু ল'ম। মোৰ কিছুমান কথা ক'ব মন যায় ভিডিঅ'ত। আমি কিছুমান ৰেষ্টুৰেণ্টত যাওঁ, এচিটো লগাই থৈ দিব, খানাটোৰ 120 টকা 180 টকা প্লেট ল'ব ভেজ থালি, কিন্তু খানাটো আপুনি খাই মানে খং উঠি আহিব। কেতিয়াবাতো এনেকুৱা মন যায় ৰিচিপশ্যনত গালি দি থৈ যাওঁ নেকি। এওঁলোকে যদি 60 টকাত গুৱাহাটীত ৰাজগড়ৰ দৰে জেগাত এনেকুৱা এখন থালি দিব পাৰিছে, আপোনালোকে কিয় নোৱাৰে? তো এইটো মোৰ প্ৰশ্ন হয়। আৰু দ্বিতীয় কথা, আপুনি যদি সঁচাকৈ খানা খাই ভাল পায়, আপুনি এচি ৰুম ডাঙৰ মানে জিগজাগ হৈ থকা ৰেষ্টুৰেণ্টত সোমাব নালাগে, ৰাজগড় কিটচেনত আহি এসাঁজ ভাত খাই চাব। মই অকলে মই নহয়, মোৰ গোটেই ষ্টাফক লৈ আহি মই ইয়াত খুৱাওঁ। গতিকে এই অথেণ্টিক থালি এখন বুলি ক'ব, বহুত কিবা কিবি থাকিব পাৰে গুৱাহাটীত, মই নামবিলাক মেনশ্যন নকৰোঁ। অসমীয়া থলুৱা ৰেষ্টুৰেণ্ট কিবা কিবি ক'ব পাৰে, কিন্তু ৰাজগড় কিটচেনে আচল অসমীয়া থলুৱা খাদ্য দি আছে। মানে আপুনি যদি ইয়াত ভাত সাজ খায়, আপুনি ঘৰত খোৱা যেন পাব। তো একদম সাধাৰণ ভাষাত কৈ আছোঁ, বহুত বেছি শ্ব' অফ কৰি নকওঁ, আপুনি নিজে আহি এদিন এসাঁজ ইয়াত ভাত খাই চাব। আৰু সময়ৰ লগত হয়তো ৰেটটো চেঞ্জ হ'ব পাৰে, কিন্তু বহুত বেছি নহয়। 60 টকাত আজি যিখন খালি এওঁলোকে অসমীয়া ল'ৰাকেইজনে মিলি ছাৰ্ভিচ দি আছে, আপুনি আপোনাৰ ফেমিলিটোক লৈ আহি খাই যাব পাৰে। সৰু বাচ্ছা এটাও ধুনীয়াকৈ বহি ইয়াত খাব, মানে জ্বলা হওক স্পাইচি হওক চব কম, মানে ঘৰত আমি যেনেকৈ নৰ্মেলি বনাই খাওঁ সেইখিনি বস্তু। এইফালে আহিবাচোন এবাৰ। আজিতো মই ৰেণ্ডমলি আহিলোঁ, তো পায়স টাইপটো দেখা নাই, এনেই কি কি থাকে? আমাৰ পায়স থাকে আৰু অমিতাৰ খাম দিয়া থাকে, বেঙেনা থাকে, মাছৰ পিঠা থাকে, মুড়ি ঘণ্ট থাকে। আজি টাইমো অলপ আপুনি অলপ প্ৰাইচ লিষ্টটো চাই দিব। ভেজ থালি 60 টকা, এই 120 টকা, চিকেন থালি 120 টকা, পৰ্ক থালি 120 টকা। যদি বেয়া নাপায়, ইয়াত মাছটো খাই কেনেকুৱা লাগে? ভাল লাগিছে। ফাৰ্ষ্ট টাইম খাইছে, মছলা বছৰ টাইপ, মছলাটো কম থাকে, মানে একদম ঘৰত খোৱা যেন লাগে নে? ভাত সাজ খালে মানে ঘৰত খোৱা যেন লাগে। গোটেইখিনি আমাৰ অসমীয়া ল'ৰা একেলগে মিলি তেওঁলোকে কিমান দিনৰ পৰা চলাই আছে? আমাৰ অলমষ্ট 1 বছৰ। 1 বছৰ। ভালেই ৰেচপঞ্চ পাই আছে, মইতো দেখি আছোঁ। মই প্ৰায় মোৰ ষ্টাফখিনিৰ লগতো আহোঁ, বাকী কথা পাতি নিশালে কথা এনেকৈ আপুনি 2টা ৰুম পাবা, ইয়াতে স্পেচো পাবা বহি পেলাই ধুনীয়াকৈ খাবৰ কাৰণে। ভিতৰতো এটা স্পেচ আছে, ইয়াতে আপোনালোকে খাই এইবিলাক চাব। আমি যিহেতু ইণ্টেৰিয়ৰ কাম কৰি থাকোঁ, এইবিলাক ৱালপেপাৰ এইবিলাক আপোনালোকে টেক্সাৰ ৱালপেপাৰ এইবিলাক দেখাব পাৰি, ইয়াত ধুনীয়াকৈ কৰা হৈছে। আৰু ডাইনিং এৰিয়াটো খুব হাইজিন ফ্ৰী, নিট এণ্ড ক্লিন কৰি ৰাখে। আৰু ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা আহিছে। খাই ভাল পাইছেনে? এয়া চাওক, যদিও মানে খোৱা সময়ত ডিষ্টাৰ্ব কৰিছোঁ, তাৰ বাবে মই ক্ষমা কৰিম। তথাপি 2-এটা মই কৈ থাকিলে আপোনালোকে বিশ্বাস নকৰিব। ভাত সাজ ঘৰত খোৱা যেন পাইছেনে? হয়। ইয়াত মানে আপোনাক গোটেই থালিখন দেখাই দিম। হোটেলখন ৰেষ্টুৰেণ্টখন আপোনাৰ দেখাত সৰু হ'ব পাৰে, গুৱাহাটীত বহুত ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্টত খাইছোঁ, এইখন মোৰ পূৰা ঘৰৰ যেন লাগে মানে। আৰু মই আপোনাক গেৰাণ্টি দি কৈছোঁ, এবাৰ আহি জাষ্ট ইয়াত ভিজিট কৰি খাই চাব। আপুনি যে বাহিৰত খানা খালে বেমাৰ হয়, সেই কথাটো পাহৰি যাব। আৰু মই নিজেই যিখন ৰেষ্টুৰেণ্টত প্ৰায় দুপৰীয়াৰ আহাৰটো খাওঁ, সেইকাৰণে মই এইখিনি কৰি দিলোঁ। কোনো পেইড প্ৰমোশ্যন নহয়, কোনো নহয়। মই জানো য'ত মোৰ নিজৰ ভাল লাগে সেইখন ৰেষ্টুৰেণ্টত মই দেখাওঁ আপোনালোকক। তো ৰাজগড় কিটচেন এবাৰ আহিব। এতিয়া খাই লৈছোঁ, এড্ৰেছটো মেইন হয়। আপোনালোকে যদি ভাঙাঘৰ মানে য'ত আগত বিগ বজাৰ আছিলে এইপিনৰ পৰা আহে, তো আপোনাৰ লেফ্ট ছাইডে হ'ব। আৰু যদি আপুনি কমাৰ্চ পইণ্টৰ পৰা আহে, কমাৰ্চ পইণ্টৰ পৰা আহিলে আপোনাৰ ৰাইট ছাইডে হ'ব। তো ৰাজগড় কিটচেন এখনেই আছে, তো ৰাজগড় ৰোড সকলোৱে চিনি পায়। আৰু ইয়াৰ অলপ আগতে মই থাকোঁ, নকওঁ আৰু ক'ত থাকোঁ, এইটো মোৰ গাড়ীটো। তো আমি খাব আহিছোঁ এইখন ৰাজগড় কিটচেন।
তো ইয়াতে ওচৰতে মই থাকোঁ, তো মই প্ৰায়ে আহোঁ খাব এইখন হোটেলত। ইয়াতে ভাত, ৰুটি, চিকেন, গাহৰি, পোলাও সকলো পায়। আৰু এই হোটেলখন মই কিয় দেখাই আছোঁ, এই ৰেষ্টুৰেণ্টখন সম্পূৰ্ণ ব্যতিক্ৰম। মানে এইটো কাৰণে কৈছোঁ, মই যিহেতু ইয়াত খাই ভাল পাওঁ, মানে আপুনি যদি ইয়াত কণ্টিনিউ খায়, মানে কয় নহয় বাহিৰৰ খানা খালে পেট বেয়া হয় বা পাইলছ হয়, কিবা হয় বহুত। ইয়াত আপুনি ভাত খাওক, ৰেগুলাৰ বেচিছ খাওক, আপোনাৰ একো প্ৰব্লেম নহয়। তো ভিতৰত গৈ দেখুৱাম। এইটো আছে ৰাজগড় কিটচেন। আৰু মই প্ৰায় নিৰামিষ থালি খাওঁ, আৰু নিৰামিষ থালিখনত আমাৰ পূৰা অসমীয়া অথেণ্টিক যিবিলাক মানে আপোনাৰ ধৰক খাৰ, অমিতাৰ খাৰ, খাৰৰ পৰা ইত্যাদি কৰি সকলো বস্তু, শাক পাত গোটেইখিনি থালি ইয়াতে আপুনি মানে আইটেম ইয়াত অলপ অলপ দিয়া হৈছে, কিন্তু খুজিলে আৰু দি দিয়ে। আৰু দ্বিতীয় কথা, বহুত বস্তু নালাগে, যিটো সোৱাদ নহয়, যিটো মানে স্পাইচি থাকে, বহুত বেছি মছলা থাকে। এওঁলোকৰ একদম ঘৰুৱা খানা, অলপ অলপ খালেও আপোনাৰ পেটটো বহুত ভাল লাগে। গতিকে সদায় অলপ অলপ ডিফাৰেণ্ট ডিছ থাকে আপোনাৰ। আজি হয়তো পায়সটো বনোৱা নাই, কেতিয়াবা মাটিমাহৰ দালি থাকে, এনেকৈ বেলেগ বেলেগ ডিছ। 60 টকাৰ ভেজ থালিটো এদিন আহি ট্ৰাই কৰিব। আৰু যোনে মাছ মাংস খাই ভাল পায়, মাছ মাংসটো বেছি সোৱাদ। মই মাছ মাংস বেছি ভাল নাপাওঁ, তো মই ভেজ থালিটো বেছি প্ৰেফাৰ কৰোঁ। গতিকে আহিব এদিন, আহি এসাঁজ খাই যাব। আৰু আপোনাৰ ফেমিলিটোকো লৈ পাৰ্কিঙৰ কোনো অসুবিধা নাই, ৰাজগড়ত ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰিব। গতিকে গাড়ীখন পাৰ্ক কৰি ইয়াতে এদিন এসাঁজ খাই চাব। তো মই ইমানখিনিয়ে কৰোঁ, মই য'ত মানে নিজকে ভাল পাওঁ বস্তুটো এইটোৱে মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰোঁ। তেনেকুৱা এখন ৰেষ্টুৰেণ্টত আহিব, ধুনীয়াকৈ খাই যাব।